এই শিক্ষক সন্মিলনীৰ জৰিয়তে আমাৰ বিবেক তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ যে শিক্ষক শ্ৰদ্ধা কৰি আহিছোঁ আৰু ভৱিষ্যতে মই শ্ৰদ্ধা কৰিম। এইটো যিখিনি কাৰ্যপ্ৰণালী বা দায়িত্বভাৰ মই সঁচাকৈয়ে অতিকে আনন্দিত। আজি বিভিন্ন এৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে তেওঁলোকে আৰু এই বিষয়টো আমাৰ ছাত্ৰ ছাত্ৰী এয়া দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনত ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ দায়বদ্ধতা আৰু কৰ্তব্য সন্দৰ্ভত পৰ্যালোচনা হ'ব। শিক্ষক ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা হ'ব আৰু ইয়াত ৰাজ্য চৰকাৰলৈকে ইয়াৰ পৰা কিছু পৰামৰ্শ প্ৰদান কৰা হ'ব বা শিক্ষকসকলৰ দাবী ৰাজ্য চৰকাৰলৈকে প্ৰেৰণ কৰা হ'ব। বিশেষকৈ ৰাজ্যত আজি ৩ বছৰ ধৰি বৃত্তি পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলৰ বঞ্চিত হৈ আছে। গতিকে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ যি বৃত্তি পৰীক্ষা, এই বৃত্তি পৰীক্ষা যাতে অচিৰেই ৰাজ্য চৰকাৰে পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যব্যৱস্থা কৰে, তাৰ কাৰণে এই অধিৱেশনৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক দাবী জনাম। তাৰোপৰি এতিয়ালৈকে মূল্যায়ন আৰু অভ্যাসনৰ বহীসমূহ ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা নাই, যাতে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে সকলো শিক্ষাৰ্থীকে মূল্যায়ন আৰু অভ্যাসনৰ বহী যোগান দিয়ে, তাৰ বাবে আমি এই অধিৱেশনৰ জৰিয়তে আমি ৰাজ্য চৰকাৰক দাবী জনাম। আৰু প্ৰধান শিক্ষকৰ পদৰ সৃষ্টিৰ যি সমস্যা, এই সমস্যা জুলাই মাহৰ ভিতৰত সমাধান কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক দাবী জনাম। ইয়াৰ সমান্তৰালকৈ যি আমাৰ গ্ৰেড পে কৰ্তন কৰা হৈছে, এই কৰ্তন কৰা গ্ৰেড পে ঘূৰাই দিয়া আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগ আজিৰ এই বৈঠকত আলোচনা হ'ব আৰু ৰাজ্য চৰকাৰে যাতে অতি শীঘ্ৰে সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ কৰে, তাৰ বাবে ইয়াৰ পৰা আমি প্ৰস্তাৱ প্ৰেৰণ কৰিম। আমাৰ দাবী, আমাৰ শিক্ষকৰ বহুতো সমস্যা আছে। বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষকসকলক আমাৰ ৰাজ্য চৰকাৰে যেনেধৰণে আমাক প্ৰতাৰণা কৰি আছে, সেই প্ৰতাৰণাৰ আমি বিগত কেইবা বছৰ ধৰি বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী চলাই আছোঁ। আপোনালোকে গম পায়, ৰাইজেও গম পায়। বিশেষকৈ আমাৰ বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ সমস্যা, প্ৰধান শিক্ষক যে নাই এই কথাটো আছে। আমাৰ গ্ৰেড পেৰ সমস্যা আছে আৰু অতি শেহতীয়াকৈ আমাৰ টেবলেটৰ সমস্যা। আমাৰ যি শিক্ষকসকলে টেবলেটত উপস্থিত দিব লাগে বা অনলাইন উপস্থিতি দিব লাগে, তাৰ আমি বিৰোধিতা কৰা নাই, কিন্তু আমাৰ কিছু সংখ্যক বিদ্যালয়ত যিটো নেটৱৰ্কৰ সমস্যা বা আজি 5Gৰ দিনতো আমাক 3G নেটৱৰ্কিঙৰ যিটো টেবলেট প্ৰদান কৰিছে, তাৰ জৰিয়তে আমাক যি উপস্থিতি দিব দিছে, সেইখিনি আমাৰ শিক্ষকসকলে সমস্যাত ভুগি আছে। আৰু এই সমস্যাখিনি আমি ইতিমধ্যে আমাৰ সন্মানীয় ADC মহোদয়ক আমি লিখিত আকাৰে জনাইছোঁ। আৰু বিশেষকৈ বিদ্যালয়ৰ যিটো সময়, এই সময়খিনিও আমাৰ যথেষ্ট খেলি মেলি আছে। গতিকে এই সম্পৰ্কে স্পষ্ট নিৰ্দেশনা দিয়াৰ বাবেও আমি ইতিমধ্যে আমাৰ ADC মহোদয়ক আমি লিখিত আকাৰে জনাইছিলোঁ। এই কথাখিনিও আমি আজি শিক্ষকসকলক জনাইছোঁ।